আজিও ঢিঙত প্ৰতিবাদ হৈছে। ঢিঙত যিটো জঘন্য নাৰকীয় কামত যিসকল জড়িত দোষী কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে। দুজন এতিয়াও পলাতক, প্ৰায় 6 দিন হৈ গ'ল, দুজনক এতিয়ালৈকে ধৰিব পৰা নাই। আজিও ঢিঙত ছাত্ৰ সন্থা, মহিলা সমাজ, ব্যৱসায়ী, ৰাইজ ওলাই আহি প্ৰতিবাদ কৰিছে। ঢিঙত আজি গণ প্ৰতিবাদ হৈছে। গতিকে ঢিঙৰ ধৰ্ষণ লগত জড়িত যি নৰক পিশাচ যিকেইটা আছে সেইকেইটা কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে, আৰু এনেকুৱা শাস্তি দিব লাগে যাতে কোনো এনে কাম কৰিবলৈ সাহস নকৰে। কোনোবাই সোধে যে শাস্তি কেনেকুৱা হ'ব লাগে? শাস্তি এনেকুৱা হ'ব লাগে যাতে আৰু কোনো এনে জঘন্য কাম কৰিবলৈ সাহস দিব নোৱাৰে। কঠোৰ দৃষ্টান্তমূলক শাস্তি হ'ব লাগে আৰু অতি সোনকালে হ'ব লাগে। দ্বিতীয় কথাটো হ'ল যে এই যিটো অসমত যিটো পৰিস্থিতি সৃষ্টি হৈ আছে, অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি ভাবুকি, এই যিটো প্ৰশ্ন, যিটো বিষয় আকৌ আলোচনা হৈ আছে, এই বিষয়টো অসম আন্দোলনৰ সময়ৰ পৰা অসমৰ ৰাইজে কৈ অহা কথাবোৰে এতিয়া সঁচা বুলি প্ৰমাণ হৈছে। 6 বছৰ অসম আন্দোলন চুক্তি হৈ যোৱা এতিয়া 40 বছৰ ধৰি, তাৰমানে যোৱা 45 বছৰ ধৰি অসমৰ খিলঞ্জীয়া মানুহে যিবোৰ কথা কৈ আহিছিল সেইবোৰ এতিয়া এটা এটাকে সঁচা বুলি প্ৰমাণ হৈছে। অসম আন্দোলন 6 বছৰ, চুক্তি হৈ যোৱা 39 বছৰ। এই 45 বছৰ এটা জাতিয়ে কৈ আছে। ভাৰতবৰ্ষৰ এনে কোনো ৰাজ্য নাই যিখন ৰাজ্যৰ জনসাধাৰণে 45 বছৰ নিজৰ ৰাজ্যৰ জনসাধাৰণৰ পৰিচয় ৰক্ষাৰ বাবে চিঞৰিবলগীয়া হৈছে। ভাৰতবৰ্ষৰ এখনেই ৰাজ্য আছে, সেইখন অসম, আৰু সেইখন অসমৰ ৰাজ্যৰ অসমৰ খিলঞ্জীয়া মানুহে আজি 45 বছৰে আমি চিঞৰি আছোঁ। অসমৰ খিলঞ্জীয়া মানুহে 45 বছৰে চিঞৰি আছে, 45 বছৰে সংগ্ৰাম আন্দোলন কৰি আছে যে আমাৰ নিজৰ মাতৃভূমিত খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্ব সুৰক্ষিত হ'ব লাগে। এইখন নিজৰ অসমৰ মাতৃভূমিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগে আৰু খিলঞ্জীয়া মানুহৰ হাতত নিৰ্ণায়ক অধিকাৰ সৰ্বকালৰ কাৰণে থাকিব লাগে। এই কথাটো কৈয়ে আছে, কিন্তু সমাধানটো কৰা নাই। চুক্তি হৈ যোৱাৰ পিছত সকলো দলৰ চৰকাৰ আছিল দিল্লী দিছপুৰত, কোনো অসম চুক্তিৰ ৰূপায়ণে জ্বলন্ত বিদেশী সমস্যাৰ সমাধান কৰা নাই, যাৰ কাৰণে সমস্যাটো ভয়াৱহ হৈছে। অসম আন্দোলনৰ সময়ত সমস্যাটো যিমান জটিল আছিল, এতিয়া সমস্যাটো বেছি ভয়াৱহ হৈ গ'ল। কাৰণ কি? দিল্লী দিছপুৰত থকা সকলো দলৰ চৰকাৰে এই সমস্যাটো অসম চুক্তিৰ ৰূপায়ণে কাৰ্যকৰী নকৰিলে, তাৰ কাৰণে এতিয়া ভয়াৱহ হৈছে। জনবিন্যাস পৰিৱৰ্তন হৈছে, জনজাতীয় বেল ব্লক, বনাঞ্চল,